নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰ লাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কন্যা ৰাশিৰ যিসকলৰ লোকৰ কন্যা ৰাশিৰ লোকৰ এই মাহটোত জুনৰ মাহত এটা শুভ ফল প্ৰদান হৈছে। মই প্ৰথমে কৈছিলোঁ যে ৰাশিকেইটাৰ শুভ আৰু শুভ ফল, কিন্তু কন্যা ৰাশিৰ এইবাৰ শুভ ফল প্ৰদান হ'ব। 1 জুন 11 জেঠ ৰাতিৰ ঘণ্টা 1:50 পাছত বৃহস্পতি গুৰু কৰ্কট ৰাশিলৈ সঞ্চাৰ হ'ব, যাৰ বাবে কন্যা ৰাশিৰ যিসকলৰ লোক তেওঁলোকৰ মাজত এটা শুভ লক্ষণ পৰিলক্ষিত হ'ব। কন্যা ৰাশিৰ লোকসকলৰ মাজত এইবাৰ নানানটা সা সুবিধা আহিব। আপোনালোকৰ অৰ্থগম হ'ব, ধন টকা পইচা আহিব। বিভিন্ন মাধ্যমৰ যোগেদি আপোনালোকৰ ধন টকা পইচা অহাৰ সুযোগ আছে আৰু সফলতাসমূহ এই মাহত আপোনালোকৰ প্ৰদান হ'ব। এই মাহত আপোনালোকৰ শিক্ষাৰ্থীসকলৰ কাৰণেও খুব এটা শুভ ফল আৰু চাকৰিয়ালসকলৰ কাৰণেও প্ৰমোচনৰ যোগ আছে। আৰু যিসকল ঠিকা ভিত্তিত কৰ্ম কৰি আছে তেওঁলোকৰ কাৰণেও এই মাহটো শুভ ফল প্ৰদান হ'ব। ডাক্তৰ, ইঞ্জিনিয়াৰ আৰু ওকালতি কৰাসকলৰ কাৰণেও এই মাহত এটা শুভ ফল প্ৰদান হ'ব। এই মাহটোত 30 জেঠ দেওবাৰ দিনাখন 14 জুন দিনৰ সময় 12:20 পৰা পিছৰ দিনাখন 8:24 ৰাতিপুৱালৈকে গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী। কাৰোবাৰ কন্যা ৰাশিৰ জাতক জাতিকাৰ যদি শনিৰ দশা বা অন্তৰ্দশা চলি আছে, তেওঁ গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী পালন কৰিব। আপোনালোকৰ শনিৰ যি প্ৰকোপ, সেই প্ৰকোপ খাম কাটিব। 7 আহাৰ সোমবাৰ 22 জুন অম্বুবাচীৰ প্ৰবৃত্তি আছে। সময় দিনৰ ঘণ্টা 12:10 আৰু চলি থাকিব 10 আহাৰ বৃহস্পতিবাৰ 25 জুন অম্বুবাচীৰ নিবৃত্তি আছে। সময় ৰাতিৰ ঘণ্টা 12:02। অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাংগ অধ্যয়ন নিষেধ। বিধৱা মহিলাৰ প্ৰাকদ্ৰব্য ভোজন নিষেধ। অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে কাৰোবাৰ যদি সৰ্প ভয় থাকে, কেঁচা গাখীৰ সেৱন কৰিব। কেঁচা গাখীৰ সেৱন কৰিলে সৰ্প ভয় দুখ নিবাৰণ হ'ব। আৰু 14 আহাৰ সোমবাৰৰ দিনাখন 29 জুন পূৰ্ণিমা নিশি পালন কৰিব। আপোনাৰ কাৰণে শুভ পৰিলক্ষিত হ'ব। ধন্যবাদ।